নমস্কাৰ সকলোকে। আজি ভিডিঅ'টোৰ আৰম্ভণি দুপৰীয়াৰ পৰাহে হৈছে। মানে ৰাতিপুৱা ইমানেই বেছি কাম আছিল, ভিডিঅ' কৰিবলৈ সময় নহ'ল। আমাৰ ঘৰলৈ আজি আকৌ পল্লৱী আহিছে। তাই কি কৈ আছে শুনকচোন। তাৰ বিষয়ে কয় এতিয়া। কালি কিন্তু জিকিলোঁ, মই মানে প্ৰথম কথা ওলাব কৰিব ভালকৈ নাজানো দেই। আৰু মানে আমাৰ নিকি বাইদেৱে সজাই দিলে ভালকৈ, ধুনীয়াকৈ সজাইছে। হয়তো এতিয়া তই জিকাৰ কাৰণে কিয় নিছ মোলৈ? জিকাৰ কাৰণে আৰু কি দিম। এই লিটিল হাৰ্ট বিস্কুট লৈ আহিছে মোৰ কাৰণে। আৰু আৰু এইটো দি পেলাই বাৰ্থডেত গিফ্ট নিদিয়াকৈ থাকিবি নেকি? গিফ্ট দিলেগৈ আচলতে। এইবোৰ কথা কৈ তাই কিনি লগাই আছোঁ। তাৰপিছত আমি একেলগে ভাত খাবলৈ বহিলোঁ। তাইও দুপৰীয়া আহিছিল, আমাৰ লগতে ভাত সাজ খালে। কথা পাতি ভাত খাই মেলি উঠোঁতে প্ৰায় আবেলিয়েই হ'ল। মোৰ আৰু দাদাৰ এফালে ওলাই যাব লগা আছিলে। এয়া চাওকচোন, ইমান উৎপাত ককো আৰু দাদাৰ এনেকেই খেলি থাকে। ওলাই গৈছোৱে যেতিয়া খোৱা বোৱাটো ইম্পৰ্টেণ্ট নহয় জানো? প্ৰথমতেই খালোঁ আমি কুঁহিয়াৰৰ ৰস, আৰু অলপ দূৰ খোজকাঢ়ি যোৱাৰ পিছত দেখিলোঁ কুলফি। এইটোনো বাদ দিব পাৰিনে আৰু? নেক্সট কি কৰিলোঁ চাবৰ কাৰণে কাইলৈ অপেক্ষা কৰক।